নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ ষ্টুডিঅত মই গীতাশ্ৰী নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে জেদ বাগ যুদ্ধ এতিয়া তুংগত উঠিছে শাসক আৰু বিৰোধীৰ এই সময়ছোৱাত অত্যন্ত চৰ্চিত বিষয় হৈ পৰিছে এতিয়া মিয়া ৰাজনীতি হয় পুনৰ কম মিয়া ৰাজনীতিক লৈ এতিয়া এটা চৰ্চা চাৰিপিনে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা শাসক বিৰোধী সকলোৱে নিতৌ মিয়া শব্দৰ কৰিবলৈ আৰম্ভ কৰিছে ব্যৱহাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মৌলানা বদৰুদ্দিন আজমললৈকে বিধায়ক অখিল গগৈৰ মুখৰ পৰা আৰম্ভ কৰি শ্বেৰমান আলীলৈকে সকলোৰে মুখতে মিয়া পলিটিক্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মিয়াৰ ভোট নালাগে বুলি মুকলিকৈ কৈ আহিছে মিয়াই বেদখল কৰা অঞ্চলত উচ্ছেদ হ'বই বুলি অংগীকাৰ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বিপৰীতে মিয়া বেদখলকাৰীৰ ত্ৰাণকৰ্তাৰ ৰূপ লৈছে কংগ্ৰেছ ৰাইজৰ দলকে ধৰি বিৰোধী শক্তিয়ে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে কিন্তু বৰ্তমান সময়ত এই নিৰ্বাচনত মিয়া ৰাজনীতিয়ে এটা নিৰ্ণায়ক ভূমিকা ল'ব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত মিয়াৰ আগ্ৰাসনত পৰিছে গুৱাহাটীৰ কেইবাখনো পাহাৰ এটা গুৰুত্বপূৰ্ণ তথ্য একাংশ মিয়াই দখল কৰিছে গুৱাহাটীৰ পাহাৰৰ মাটি গুৱাহাটীৰ পাহাৰৰ ওপৰত থকা মিয়ালৈ যাব উচ্ছেদৰ জাননী চৰকাৰী ভূমি বেদখল কৰা মিয়াৰ বিপদ অনিবাৰ্য বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন স্থানৰ পৰা আহি মিয়াই দখল কৰিছে গুৱাহাটীৰ পাহাৰৰ মাটি গুৱাহাটীৰ পাহাৰৰ ওপৰত থকা মিয়ালৈ জাননী প্ৰেৰণ কৰি উচ্ছেদ চলিবই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ উচ্ছেদ খালি মিয়াৰে হয় অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহ'ব পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনশ্যন ইমান চিন্তাত অকল মিডিয়া কেইটাই পেলোৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে এতিয়া হিন্দু বেদখলকাৰীৰ কবলত পৰিছে 63,58,000 ভূমি অসমৰ মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিম বহুকেইখন বনাঞ্চলৰ মাটি বেদখল মুক্ত কৰিছো 2021 পৰা বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা বেদখল মুক্ত হৈছে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ লক্ষণীয় বিষয় যে 12খন জিলাৰ কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে খুব স্পষ্টকৈ যে 12খন জিলাত বৰ্তমান হিন্দু সংখ্যা লঘু হৈ পৰিছে ৰাজ্যখনত বেদখলকাৰীৰ কবলত আছে 63,58,000 বিঘা ভূমি 63 লাখ বিঘা ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত আৰু অসমৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিমেই বুলি হুংকাৰ মুখ্যমন্ত্ৰীগৰাকী আৰু বহুকেইটা বনাঞ্চলৰ মাটি ইতিমধ্যে বেদখল মুক্ত কৰিছো বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকী আৰু ক'লে লগতে 2021 পৰা বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা বেদখল মুক্ত হৈছে অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল 2021 চনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ ভূমি আমি বেদখল হ'বলৈ নিদিওঁ আমি সিদ্ধান্ত লৈছিলো যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম আজি মই অত্যন্ত আনন্দিত যে 2021 চনৰ পৰা আমাৰ চৰকাৰে যোৱা সময়ছোৱাত বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ চলাই আমি বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা ভূমি বেদখলৰ পৰা আমি মুক্ত কৰিবলৈ সক্ষম হৈছো আমাৰ ৰাজ্যৰ বেদখলকৃত ভূমিক আমি উচ্ছেদ কৰি সেই ভূমিৰ ওপৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি আবিৰ্ভাৱ ক্ষেত্ৰ
বৰদোৱাত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো অসম চৰকাৰে জিলাৰ আয়ুক্তসকলৰ হাতত এতিয়া এক ভাবিব নোৱাৰা অধিকাৰ প্ৰদান কৰিছে যে কোনো ধৰণৰ ট্ৰাইব্যুনেলত নোযোৱাকৈ যদি এজন জিলা আয়ুক্তই এজন লোকক বিদেশী বুলি ঘোষণা কৰে তেওঁক আমি 24 ঘণ্টাৰ ভিতৰতে দেশৰ পৰা পুছবেক কৰিব পাৰো অৰ্থাৎ দেশৰ পৰা আমি পঠিয়াই দিব পাৰো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে উচ্ছেদ হৈ থাকিব উচ্ছেদ বন্ধ নহয় ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থকাৰ হুংকাৰ ইফালে কংগ্ৰেছ তথা বিৰোধী দলৰো যথেষ্ট মিয়া প্ৰীতিৰ খবৰ বা তেনেকুৱা অভিযোগ বিজেপিৰ আছে কংগ্ৰেছ বা আন বিৰোধী দল কেইটাৰ যথেষ্ট মিয়া প্ৰীতি আছে বুলি অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষেত্ৰত কটাক্ষ কৰি 700 যি প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ ভিতৰত 600 মিয়া আবেদন কৰিছে বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজীৱ ভৱন বৰ্তমান মছজিদ যেন লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছ কৰ্মীয়ে অসন্তোষ কৰিছে বুলিও দাবী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে ৰঙিয়াত কংগ্ৰেছৰ মিটিং হোৱা নাছিল ইস্তেমাহে হৈছিল বুলিও কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 750 কংগ্ৰেছৰ আবেদন আহিছে কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে কিন্তু লগত নকলে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে 750 গৰাকীয়ে মিয়া টিকট বিচাৰা কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে প্ৰাৰ্থী আহিলে নহব প্ৰাৰ্থী ক'ৰ পৰা আহিছে প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে 120খন নে 130খন আমাৰ হিন্দু মানুহৰ বাকি গোটেইবিলাক মিয়াৰ আবেদন তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত আৰু লাষ্টৰ দিনাখনো আপোনালোকে দেখিছে তমৰীয়াৰ পৰা কি ধৰণে আপোনাৰ মিয়া উঠি আহি ৰাজীৱ ভৱনত নামাংকন পত্ৰ বা নমিনেশ্যনৰ হেৰি দিছিলে আপোনাৰ তেওঁলোকে এপ্লিকেশ্যন দিছিলে আৰু দুই এজনে হেতুকে ভাবিলে যে এটো বহুত ডাঙৰ এপ্লিকেশ্যন আহি গল ৰঙিয়াত এখন মিটিং হৈছিল মই প্ৰথমতে মিটিংখনৰ বিষয়ে জানা নাছিলো পিছত গধূলি মোক গোটে মিটিংখনৰ যেতিয়া কোনোবাই ফটো দিলে মই নিজে আচৰিত হৈ গলো যে এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল এখন ইস্তেমা হৈ আছিল তাত মিটিং কম ইস্তেমা বেছি সেই কাৰণে কংগ্ৰেছ পাৰ্টিটো আমাৰ ধৰ্ম সংস্কৃতি আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে আৰু এই পাৰ্টিটোক আমি যিমানে ইলেকশ্যনত পৰাজিত কৰিব পাৰিম সিমানেই দেশ আৰু জাতি সুৰক্ষিত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বিৰোধী স্পষ্ট মন্তব্যৰ বিপৰীতে অখিল গগৈয়ে মিয়াৰ সমৰ্থনত বক্তব্য আগবঢ়াই আহিছে বেদখলকাৰী একাংশ বুকুৰ কুটুম কৰি বৰ্তমান মিয়া অধ্যুষিত অঞ্চলকে ৰাজনৈতিক কৰ্মভূমি বুলি প্ৰায় থিৰাং কৰি লোৱা অখিল গগৈয়ে কিছু মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন আঞ্জাৰে মছলা মিয়া বুলি কটাক্ষ অখিল গগৈৰ আৰু বেদখলকাৰী মিয়া মহিলাক চুবা খোৱাটো নিজৰ জাতীয় দায়িত্ব বুলি কোৱা অখিল গগৈক লাগে গৃহ বিভাগ অখিল গগৈয়ে গৃহ বিভাগ চলালে কোনেও মাৰ খাব নালাগে বুলি অভয়বাণী দি ভয়মুক্ত অসম গঢ়াৰ অংগীকাৰ কৰিছিল অখিল গগৈয়ে অকল হিন্দু মুছলমান সব আঞ্জাতে অকল খালি মিয়া হিমন্তৰ যিমান আঞ্জা আছে সব আঞ্জাৰ মছলা এটাই মিয়া মছলা এটা মছলা খাই মানুহ জীয়াই থাকিবনে আপুনি নিজে কওক সবতে খালি মিয়া ওরে ভাই মিয়া যদি বিদেশী খেদাই দিয়া তোমাৰ দিনত দুটা কাৰ্যকাল কটালা দুটা কাৰ্যকালত অকল 1676 গৰাকী বিদেশী খেদালা এতিয়ালৈকে মোক 5 বছৰ শাসন দিয়া মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া মই অসমৰ পৰা বিদেশী খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব কিন্তু স্বদেশী মানুহ প্ৰত্যেকজনে ইয়াত সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব মুছলমান বুলি মাৰ খাব নালাগে খ্ৰীষ্টান বুলি মাৰ খাব নালাগে পাঞ্জাবী বুলি ভয় কৰি থাকিব নালাগে ট্ৰাইবেল বুলি বাকীকেইটাই টাউনলৈ আহিলে দম দিব এনেকুৱা নহ'ব একদম ভয়মুক্ত অসম আৰু অখিল গগৈৰ এনে মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মিয়াৰ দালাল বুলি কটাক্ষ কৰে মিয়াৰ হাততেই অখিল গগৈয়ে অসম বেচিব বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ
এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। অখিল গগৈক মিয়াৰ দালাল বুলি কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়াৰ হাততে অখিল গগৈয়ে অসম বেচিব বুলি দাবী কৰিছে। ইফালে লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা। বৰপেটাত মিয়াৰ ঘৰ উচ্ছেদ কৰিলে উজনিত লুৰিণজ্যোতি গগৈয়ে কান্দে। মিয়াক আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি চলে বুলি অসম জাতীয় পৰিষদৰ নেতাক সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। আৰু মিয়াৰ ৰাজনীতিৰ বিষয়ত অন্যতম চৰ্চাৰ কাৰণ হৈ পৰিছে AIDF প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া কিছু মন্তব্য। মুছলমান লোকে বিজেপিক ভোট দিয়াটো মুছলমান জাতিৰ বাবেই দুৰ্ভাগ্য বুলি প্ৰৰোচনামূলক মন্তব্য আজমলৰ। আনকি এয়াই নহয়, ইয়াৰ ঊৰ্ধত গৈ বদৰুদ্দিন আজমলে অসমত মিয়াৰ ৰাজত্ব চলিব বুলিও হুংকাৰ প্ৰদান কৰিছে। मुस्लिम पूरे इंडिया में जितना पहले कभी भी नहीं था सेफ है। मुसलमान को कोई डरने की बात नहीं। मुसलमान के लिए हमारे देश के सारे हिंदू भाई खड़े। एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। আৰু ইয়াৰো ঊৰ্ধত গৈ এই মুহূৰ্তত মন্তব্য শুনিলে বদৰুদ্দিন আজমলৰ। ইয়াৰো ঊৰ্ধত গৈ বদৰুদ্দিন আজমলে অসমত মিয়াৰ ৰাজত্ব চলিব বুলি হুংকাৰ প্ৰদান কৰিছে। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। অসমত এদিন মিয়াৰ ৰাজত্ব চলিব বুলি আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজমলে ভাবি থকা কথাটো মুখেৰে কৈ দিছে। আজমলৰ এই মন্তব্যৰ পিছতে অসমীয়াক সজাগ হোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায় মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব, আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। আৰু সেয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ইফালে 20 বছৰ পিছত কোনেও মিয়া বুলি হাঁহিব নোৱাৰিব বুলি মিয়াক উচতনি দিছে আজমলে। শিক্ষা দীক্ষাৰে মিয়াক সৰ্বশক্তিমান হ'বলৈ আহ্বান কৰিছে মন্তব্য বদৰুদ্দিন আজমলৰ। আৰু 20 বছৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান আজমলৰ। সন্তানক ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আহ্বান কৰিলে আজমলে। 1 নম্বৰ কাম আছিল শিক্ষা। আমি পিছপৰা আজি লিটাৰেসি রেট আমার হায়ার সেকেন্ডারি যদি এডুকেশনে যায় 40% নাই, যি কমৰ 40% লিটারেসি রেট নাই, এই কমে কি দেশক আগবাঢ়ি লৈ যাব? কি ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট হ'ব, এডুকেশন ডেভেলপমেন্ট হ'ব? আমি আমাৰ ল'ৰা ছোৱালী আহক আপোনালোকে ঠেলা চলাই আছে কোনো পাপ নহয়, রিক্সা চলাই আছে কোনো পাপ নহয়, মাটি কাটি নিজৰ আলাদক আপোনালোকে শিক্ষা দি আছে, সেইটোৰ কাৰণে মই আপোনালোকক সালাম কৰিছোঁ। আমি আৰু কিছুদিন মেহনত কৰিব লাগে, বেছি নাই, অনলি 20 years আপোনালোকে মেহনত কৰক, নিজৰ আলাদৰ কুৰবানী দিয়ক। আপোনাৰ আলাদ কালি সাইণ্টিষ্ট হ'ব লাগে অসমত, কালি ডাঙৰ অফিচাৰ হ'ব লাগে, কালি সাইণ্টিষ্ট হ'ব লাগে, এডুকেশনিষ্ট হ'ব লাগে।
আপনার ডক্টর হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, কালি 20 বছৰ পিছত কোনো এজনে বহিৰাগত আহি আপোনালোকক মিয়া বুলি ক'ব নোৱাৰিব। আজি মিয়া বুলি গালি দি আছে, মিয়া বুলি গালি দি আছে। আপনার শিক্ষিত হোক, এডুকেশনের ওপৰত যাওক আসমানত। আৰু ইফালে বন্দিয়াক নামনি অসমৰ ৰাজধানী কৰাৰ টাৰ্গেট। বিধায়ক শ্বেৰমান আলীৰ পন প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰি শ্বেৰমানৰ মন্তব্য, নামনি অসমৰ ৰাজধানী হ'লে মোৰ বুকু ফুলি উঠিব বুলিও ক'লে শ্বেৰমান আলীয়ে। আমার সমষ্টির হেডকোয়ার্টার না, এই যে যদি নামনি অসমের হেডকোয়ার্টার হয়, আমার গৌরবে বুক ফুলে দেব। তার সাথে মন্দিয়াকে ঘৃণা করাও না, মন্দিয়াও ডেভেলপ করুন, জয়িনাও ডেভেলপ করুন, আরো কি কি আছে সব ডেভেলপ করুন। আমার সিটিও বইতে 1 নম্বর ক্যাপিটাল এটা খালি মন্দির ক্যাপিটাল না, এটা লোয়ার আসামের ক্যাপিটাল করবার নিকে আমার ইনশাল্লাহ ইচ্ছা আছে। 1 নম্বর প্রশ্নের উত্তর, ঠিক আছে ভাইজান? হ্যাঁ, 2 নম্বরে উনি বলছেন রাজা তুমি প্রজার প্রতি সম ব্যবহার করছাও না নাই, ন্যায় করছাও না নাই। এ রাজা যদি আরে 24 ঘন্টাও নামাজ পড়িয়া থাকে, যদি প্রজার প্রতি সমান ব্যবহার করে নাই, এ রাজা বেঁচতে যাবো না। থাকবো এমএলএ হইয়া সব মানুষের প্রতি সমান ব্যবহার করছাও না নাই, হয় না কথাটা? একটা সমাজের দেওয়ানি মুরব্বী যারে সভাপতি বানাইছে, তার হিসাব বড় কারা হবো। সমাজের সবের প্রতি সম ব্যবহার করছাও না নাই, বুঝছেন না কথাটা? গতিকে ফুং বাঙ্গ থাকুন এই ইলেকশনের আগে কোন পদ্ধতি আমি চেষ্টা করতেছি, কোন পদ্ধতিতে এইটা কইরে করা হারম, এটা আমি কোনো গ্যারান্টি দিতে পারব না। তবে ইনশাল্লাহ ব্যক্তি নদী সম্পূর্ণ কন্ট্রোল করুন, বিদায় হওয়ার পরে ইনশাল্লাহ ইতিমধ্যে 100 কোটি টাকা স্যাংশন করে ইলেকশনের আগে। মাটির পাত্তা যদি বিজেপি সরকার পাওয়ারের দিকে যায়, আমার তো এই মেইনটা। আৰু ফালে মিয়া সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ উপসভাপতিয়ে। মিয়া এটা ৰাজনৈতিক ভাষাহে, এইবোৰ সকলো মানুহৰ মনৰ ভাষা নহয় বুলি ক'লে তেওঁ। অসম সাহিত্য সভা জাতি ধৰ্মৰ ভেদাভেদ নাই, মানুহক সদায় মানুহ হিচাপে চাব লাগিব। গৰৈমাৰীত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ এই মন্তব্য। সমাজনীতিয়ে কৈ আহিছে বা আমি যি দেখি আহিছোঁ যে আমি সমাজত সকলোৱে ঐক্যবদ্ধভাৱে থাকিব লাগে, সমাজৰ শান্তি শৃংখলা যাতে ব্যাহত নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগে। আৰু যিবোৰ কথাৰ কথা কোৱা হৈছে যে মিয়া বা এনেধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে, এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয়, মোৰ নিজৰ মনৰ ভাষা নহয়। বৰং মই সকলোকে মানুহ হিচাপে মই সন্মান কৰিবলৈ শিকিছোঁ, মানুহ হিচাপে শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ। আৰু আমাৰ ধৰ্মসমূহে এটা কথা সদায় শিকাই আহিছে, আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে। মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায়, এই কথা ভূপেন দাইও গাই থৈ গৈছে। গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব, মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব, আৰু তেতিয়াহে সমাজৰ শান্তি শৃংখলা অটুট থাকিব। আৰু মই এই কথাটো সেইকাৰণেই ক'ব খোজোঁ যে এনেধৰণৰ কথা বতৰাবিলাকে আমাক সকলোকে কিন্তু আমাৰ মনবোৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰিব নোৱাৰে কাৰণেই আজি আমি এই গৰৈমাৰী শাখাৰ এই কাৰ্যসূচীলৈ আমি আজি আহিছোঁ। আৰু অসম সাহিত্য সভাৰ কথাটো এনেধৰণৰ, জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। অসম সাহিত্য সভাৰ মজিয়াত সকলো ধৰ্ম, সকলো ভাষা, সকলো জাতি জনগোষ্ঠীৰ সমান স্থান আছে। আৰু সমান স্থান আছে কাৰণে অসম সাহিত্য সভাত এতিয়ালৈকে মফিজুদ্দিন আহমদ হাজৰিকা, মইদুল ইছলাম বৰা বা ইমৰান শ্বাহ, এনেধৰণে ছৈয়দ আব্দুল মালিক, এইসকলে কিন্তু অসম সাহিত্য সভাৰ আটাইতকৈ সন্মানীয় পদত তেখেতসকল অধিষ্ঠিত হৈছে। মুঠৰ মিয়াৰ ৰাজনীতিয়ে প্ৰসংগটো এতিয়া চাৰিওপিনে চৰ্চিত, বিশেষকৈ বৰ্তমানৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যিহেতু সন্মুখত আছে নিৰ্বাচন। আমি এই খবৰ অব্যাহত ৰাখিম, আলোচনা অব্যাহত ৰাখিম, কিন্তু এই মুহূৰ্তত আন কিছু বাতৰিলৈ আগবাঢ়িম। মণিপুৰৰ খবৰ, মণিপুৰত পুনৰ উত্তেজনা, কুকি জনগোষ্ঠীয় গাঁৱত নগা বিদ্ৰোহী আহি অগ্নিসংযোগৰ যি ঘটনা কৰিলে তাৰ পিছৰ এইবোৰ দৃশ্য। কাংপকপি জিলাৰ কাংচুকে চংলুঙত এই অগ্নিকাণ্ডৰ ঘটনা। নগা বিদ্ৰোহীয়ে জ্বলাই দিছে কেইবাটাও কুকি জনগোষ্ঠীৰ ঘৰ। বিদ্ৰোহীৰ সকিয়নিৰ পিছতো গাঁওখনত নিচাজাতীয় সামগ্ৰী খেতি কৰাৰ অভিযোগ আছে। বয়োজ্যেষ্ঠ লোকৰ চকুত কাপোৰ বান্ধি সংঘটিত কৰিলে এই কাণ্ড।
অব্যাহত আছে বেংক বিষয়া কৰ্মচাৰীৰ 5-দিনীয়া কৰ্মসপ্তাহৰ দাবী আৰু শ্ৰম আয়োগৰে হোৱা আলোচনা যিহেতু সফল নহল। আলোচনাত বেংক কৰ্মচাৰীসকলে কোনো সুফল নাপালে। ইয়াৰ পিছতে বেংক কৰ্মচাৰীসকলে আজিৰ পৰা অৰ্থাৎ 27 জানুৱাৰীৰ পৰা অৱস্থান ধৰ্মঘট ৰূপায়ণৰ দিছে হুংকাৰ। বেংক কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে। গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ মুখ হিন্দুৰ চৰমপন্থী নেতা বুলি বুজাবলৈ বিচাৰে। তেওঁ কেৱল জিন্না পাকিস্তানেই চিনি পায়। তেওঁ পাকিস্তানী বাবে উদাহৰণ পাকিস্তানৰ দিলে। তেওঁ জিন্না পাকিস্তান ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। তেওঁ পাকিস্তানৰ পৰা দূৰতেই থাকিব লাগে, নহ'লে বিপদত পৰিব। তিনিচুকীয়াত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম কথাটো হ'ল তেওঁ এইটো কথা বুজাব খুজিছে যে মই এজন হিন্দুৰ ক্ষেত্ৰত এজন চৰমপন্থী নেতা, এইটোৱে বুজাব খুজিছে। গতিকে মোৰ এইটো কথাত কওঁতে মোৰ কোনো আপত্তি নাই, কিন্তু তেওঁ নিজে পাকিস্তানীৰ কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিলে। যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদে জনালোহেঁতেন, কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না পাকিস্তান ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। গতিকে তেওঁ অলপ মই এইটোকে ক'ম, তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে, নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব। মই ইমান ক'ম আৰু বেলেগ নকওঁ আৰু আজি। শংকৰজ্যোতি বৰুৱাৰ বিজেপি যোগদানক লৈ মুখ্যমন্ত্ৰীয়ে কিছু প্ৰতিক্ৰিয়া দিছে। তেওঁ এজন উদীয়মান ছাত্ৰ নেতা, তেওঁৰো এটা বেয়া সময় আছিল, জীৱনত ঘাত প্ৰতিঘাত থাকেই। দুলীয়াজানত তেওঁ যথেষ্ট সামাজিক কাম কাজ কৰিছে। বিজেপিত থাকিও অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰি বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰুৱা এজন উদীয়মান ছাত্ৰ নেতা, জীৱনত ঘাত প্ৰতিঘাত এটা থাকে, এটা বেয়া সময় আছিলে বা মানুহৰ এটা পৰ্যায় থাকে, কিন্তু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে বা মই দুলীয়াজানতো দেখিছোঁ যে যথেষ্ট সামাজিক কাম কাজ তেওঁ কৰে বা কৰিব যত্ন কৰে। বিজেপিত যোগদান কৰিছে আৰু মই ভাবোঁ যে বিজেপিত থাকি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আটাইতকৈ সোণালী সুযোগ। কাৰণ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছোঁ, মিয়াৰ কথা কৈছোঁ, আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছোঁ, অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিলে যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। কিছুমান খবৰ ৰঙিয়াৰ মৰাণজানা ঔদ্যোগিক পামত বিধ্বংসী অগ্নিকাণ্ড। KD আইৰণ এণ্ড ষ্টীল কোম্পানীটোত হঠাৎ আহি ভয়ংকৰ জুই আৰু তাৰ পিছৰ এই দৃশ্য। 7খনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে বাহনে আহি নিয়ন্ত্ৰণ কৰিলে জুই। ৰঙিয়া ডিমু লগতে বাইহাটা চাৰিআলি, উত্তৰ গুৱাহাটী, তামোলপুৰ আৰু নলবাৰীৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাই। এতিয়া পোহৰলৈ অহা নাই ক্ষয়ক্ষতিৰ সঠিক পৰিমাণ। শ্বৰ্ট চাৰ্কিট হৈয়ে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। সংবাদ মাধ্যমক উদ্যোগটোত প্ৰৱেশত বাধা দিয়া হ'ল। সংবাদ মাধ্যমক বাধা দিয়াত কিন্তু ৰহস্যৰো সৃষ্টি হৈছে। এফালৰ পৰা গোটেই জ্বলি গ'ল, ইফালৰ পৰা ইফালে জ্বলি। কিছুমান দোকানৰ মাল অলপ ওলাব পাৰিছোঁ, বাকী দোকানৰ জ্বলি গৈছে গোটেই। আচ্ছা, কেইখন দোকান লাগিছে জুই? এতিয়া বৰ্তমান দোকান এখন 2খন 3খন 4খন লাগি গৈছে অলৰেডি। 4খন লাগি গৈছে। ফটোতে সংযুক্ত হৈছে আমাৰ ৰঙিয়াৰ সাংবাদিক ইনামুল ইছলামৰ সৈতে। ইনামুল, এই যি বিধ্বংসী অগ্নিকাণ্ড বহু ডাঙৰ এক ঘটনা, কেনেকৈ জুই লাগিল, কি পোহৰলৈ আহিছে আৰু কিমান ক্ষয়ক্ষতিৰ পৰিমাণ? হয় গীতাশ্ৰী, ৰঙিয়াৰ মৰাণজানাৰ উদ্যোগিক ফাৰ্মত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে আৰু মুহূৰ্ততে জুইৰ লেলিহান সিহাই চাৰিওফালে আৱৰি ধৰিছে KD আইৰণ ষ্টীল কোম্পানীৰ চৌহদত। আৰু আজি
নিশাৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হৈছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ঠায়ে ঠায়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল। ৰঙিয়া, ডিমু, বাহিহাটা চাৰিআলি, উত্তৰ গুৱাহাটী, তামুলপুৰ, নলবাৰীকে আদি কৰি প্ৰায় 7খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত আহিছে। কেইবা ঘণ্টা ধৰি ইতিমধ্যে জুই নিৰ্বাপন কৰিব পৰা নাই। আৰু এই সময়খিনিত আচলতে সংবাদ মাধ্যমত উপস্থিত হ'বলৈ চেষ্টা কৰিছিল যদিও কেডি আইৰণ কোম্পানীৰ মুখীয়া গেটত তলা লগাই দিয়া হৈছে আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু কোনোপধ্যে যাতে সাংবাদিক তাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে বাধা আৰোপ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে যি কেডি আইৰণ কোম্পানী, এই কেডি আইৰণ কোম্পানী প্ৰায় বিতৰ্কত নাম সাঙুৰ খাই থকা পৰিলক্ষিত হয়। কেতিয়াবা যদি শ্ৰমিকৰ মৃত্যু হয়, কেতিয়াবা দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হয়, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্ৰায় বিতৰ্কত নাম সাঙুৰ খাই থাকে। আৰু আজিও সেই ধৰণে হয়তো তেওঁলোকে ভাবিছে যে আচলতে ক্ষয় ক্ষতি কি হৈছে, কেনেকুৱা ধৰণৰ জুই কি ধৰণে জুই লাগিল সেয়া জানিব পাৰিব। আৰু সেই সকলোসমূহ তথ্য লুকুৱাবলৈ হয়তো তেওঁলোকে সংবাদ মাধ্যমক আচলতে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। গীতাশ্ৰী, যিহেতু অতি বিধ্বংসী অগ্নিকাণ্ড সম্পূৰ্ণৰূপে আপুনি কৈছে যে এতিয়াও জুই নুমুৱা হোৱা নাই, হয়তো আৰু কিছু সময় লাগিব। হয় গীতাশ্ৰী, তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছে কিন্তু এতিয়ালৈ জুই নিৰ্বাপন কৰা হোৱা নাই। আৰু পুৱতি নিশা যি জুই লাগিছিলে আৰু সেই সময়খিনিত যিসকল লোক আছিলে কৰ্মচাৰীসকল তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকৰ হাতত নাছিলে, তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ পৰা নাছিল। আৰু সেই সময়খিনিত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল আৰু স্থানীয় লোকসকলেও তাত যাবলৈ চেষ্টা কৰিছিল কিন্তু স্থানীয় লোকসকল প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে এই জুই চাৰিওফালে আৱৰি ধৰা পৰিলক্ষিত হৈছে। হয়, নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি জনালে আপুনি। কিন্তু জুই এতিয়াও জ্বলি আছে আৰু পৰিস্থিতি কিছু উদ্বিগ্নতাৰ। আশে পাশে যথেষ্ট এই পৰিৱেশে প্ৰভাৱ পেলোৱাৰ আশংকা, কিয়নো বহু ডাঙৰকৈ জুই লাগিছে আৰু জুই নিৰ্বাপনৰ অহৰহ চেষ্টা কৰি আছে অগ্নি নিৰ্বাপক বাহিনীয়ে। গোলাঘাটত নাৰ্কটিক্স বিভাগৰ অভিযান। এখন 4চকীয়া বাহনৰ পৰা জব্দ কৰিছে লাখ লাখ টকাৰ ড্ৰাগছ। গোপন চেম্বাৰ বনাই চিটৰ তলত কৌশলেৰে সেই ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। মণিপুৰৰ পৰা 50 লক্ষাধিক টকাৰ এই ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে। নৰেন দত্ত নামৰ ড্ৰাগছ বেপাৰীটোক কৰায়ত্ব কৰিছে অভিযানকাৰী দলে। আৰু ড্ৰাগছ সৰবৰাহ কৰা WB52X2363 নম্বৰৰ বাহনখনো লগতে কৰিছে জব্দ। বাহনখনৰ ভিতৰতে গোপনে গোপনে চেম্বাৰ বনাই অতি কৌশলেৰে এই ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই। এই যিসকলে এই বেপাৰটো কৰিছে এইসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি আৰু এইসকলক পৰাপক্ষত মানে জেলৰ পৰা মুক্ত দিবই নালাগে। মানে জেলৰ পৰা মুক্ত পালেই এইসকলে এই বেপাৰ আকৌ আৰম্ভ কৰে। গতিকে মই বিনম্ৰভাৱে প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এইসকল ব্যক্তিক আৰু জেলৰ পৰা ওলোৱা বন্ধ কৰক আৰু এই আমি আশা কৰিছোঁ। গামোচাক অপমান ৰাহুল গান্ধীৰ। অসমৰ স্বাভিমান স্বৰূপ গামোচাক অপমান কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আন্তঃৰাষ্ট্ৰীয় অতিথি উপস্থিত থকা অনুষ্ঠানত অসমৰ গামোচা পিন্ধিবলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে। উত্তৰ পূবৰ কলা সংস্কৃতিক থিম হিচাপে লৈ প্ৰস্তুত কৰা হৈছিল এই গামোচাখন। ৰাষ্ট্ৰপতি ভৱনৰ অভ্যৰ্থনা অনুষ্ঠানত য'ত ৰচা হৈছিল এই গামোচা আৰু গণৰাজ্য দিৱসৰ দিনা ইউৰোপীয়ান অতিথিসকল আছিল, তেওঁলোকৰ বাবে আয়োজন কৰা হৈছিলে এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটো। অনুষ্ঠানত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিদেশী বিশিষ্ট ব্যক্তিয়ে পৰিধান কৰিছিল এই গামোচা। অনুষ্ঠানত অংশ লোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ খুদ মল্লিকাৰ্জুন খাৰ্গেৰো দেখা গৈছিলে, তেওঁ ডিঙিত গামোচাখন পৰিধান কৰিছে। অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলেও গামোচাখন পৰিধান কৰিছিল। কিন্তু অনুষ্ঠানটোত লগতে বাজি আছিলে অসমীয়া বিয়া নামৰ সুৰ। যদি শুনিছে ভালদৰে এই ভিডিঅ'টো চাওক। গামোচাখনত বৈ উলিওৱা হৈছিলে গড়ৰ প্ৰতীকৰ লগতে উত্তৰ পূবৰ কলা কৃষ্টিসমূহ। আটাইখিনি সন্নিৱিষ্ট হৈছিলে এই গামোচাখনত। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি ইউৰোপীয়ান অতিথিসকল উপস্থিত থকাৰ সময়তে আনকি অনুষ্ঠানটো এৰি আঁতৰি গৈছিল লোকসভাৰ বিৰোধী দলপতিজনে। অসমৰ প্ৰতি দেখুওৱা এনে মনোভাৱৰ বাবে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে প্ৰদৰ্শন কৰা এনে মনোভাৱে সৃষ্টি কৰিছে আন এক বিতৰ্কৰ। अनूठी बिच्छू बूटी यानी नेटल फैब्रिक से बुना कपड़ा और कढ़ाई, मेघालय की ग्रीन बैम्बू वीविंग, असम का गोगोना, त्रिपुरा का पूर्वोत्तर के
हैंडीक्राफ्ट और हैंडलूम के बेहतरीन उदाहरण हैं। आज एट होम के अवसर पर राष्ट्रपति भवन में प्रवेश करते ही आप মিয়া ৰাজনীতিৰ প্ৰসংগলৈ পুনৰবাৰ আহিছো। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন বাকযুদ্ধ এতিয়া তুংগত উঠিছে শাসক বিৰোধী আৰু প্ৰসংগ এটা অন্যতম গুৰুত্বপূৰ্ণ হৈ পৰিছে মিয়া ৰাজনীতি। শাসক বিৰোধী সকলোৰে নিত মিয়া শব্দ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মৌলানা বদৰুদ্দিন আজমললৈকে বিধায়ক অখিল গগৈৰ পৰা আৰম্ভ কৰি শ্বেৰমান আলীৰ মুখলৈকে সকলোৰে মুখত শুনা গৈছে মিয়া পলিটিক্সৰ কথাবোৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মিয়া ভোট নালাগে বুলি মুকলিকৈ কৈ আহিছে। মিয়াই বেদখল কৰা অঞ্চলত উচ্ছেদ হ'বই বুলি চলিবই বুলি অংগীকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এই মিয়াৰ আগ্ৰাসন কেনেকৈ হৈছে বা এই মিয়াৰ ৰাজনীতিটো বৰ্তমান যিহেতু উচ্ছেদৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কেনেকৈ আচলতে তেনেকুৱা অঞ্চলসমূহত গোটেই ৰাজ্যত প্ৰায় 63 লাখ বিঘা ভূমি কেনেকৈ এই দখলত আছে মিয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান ভূমি 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে সেইখিনি কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। লগতে কৈছে যে উচ্ছেদ অভিযান চলি থাকিব। সামগ্ৰিকৰূপে এই যিটো প্ৰসংগ মিয়াৰ ৰাজনীতিৰ প্ৰসংগক লৈ যি ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে, আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ গোৱালপাৰা সাংবাদিক ৰিংকু দাসৰ সৈতে অধিক জানিম। ৰিংকু, নিৰ্বাচন চাপিছে, নিৰ্বাচন ওচৰ চাপি অহাৰ লগালগ কিন্তু এটা খুব শব্দ উচ্চাৰিত হৈছে মিয়াৰ ৰাজনীতিৰ প্ৰসংগ। মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰভাৱে সমালোচনা কৰিছে, অখিল গগৈক টাৰ্গেট কৰিছে, কংগ্ৰেছৰ মিয়া প্ৰীতিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ টাৰ্গেট কৰিছে, সমালোচনা কৰিছে। হয় গীতাশ্ৰী, ক'ব লাগিব নিৰ্বাচন যিমানে চমু চাপি আহিছে দেখিবলৈ পোৱা গৈছে যে মিয়াৰ ৰাজনীতিয়ে কিন্তু তোলপাল লগাইছে। আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে গীতাশ্ৰী গোৱালপাৰা জিলাৰ যি AIDFৰ সভাপতি আবুল কালাম ডাঙৰীয়া, তেখেতৰ লগত পুৰণি কিছু কথা পাতিব বিচাৰিম। দেখা গৈছে নিৰ্বাচন যিমানে চমু চাপি আহিছে মিয়াৰ ৰাজনীতি কি ক'ব? দেখক, প্ৰকৃত অৰ্থত ক'বলৈ গ'লে মিয়াৰ ৰাজনীতি কিন্তু সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা UDF দলে কৰা নাই। মিয়াৰ ৰাজনীতিটো কৰিছে আজিৰ দিনত বিজেপি চৰকাৰৰ তথা মুখ্যমন্ত্ৰীয়ে মিয়াৰ ৰাজনীতি কৰিছে। এই ক্ষেত্ৰত মিয়া শব্দটো মানে ৰাজনৈতিক ব্যৱহাৰ কৰি আমাৰ অসমীয়া সমাজটোক তেখেতে পতিয়ন নিব বিচাৰিছে যে অসমত তেখেতে ভাল কাম কৰিছে আৰু এটা সম্প্ৰদায়ক তেওঁ ঘৃণা চকুৰে চাইছে। এই ৰাজনীতি আমাৰ সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা AIDF কৰা নাই বা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বাধীন যিটো দল, এই দলে কিন্তু কৰা নাই। এইখিনি কাম কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনৈতিক মুনাফা লাভৰ অৰ্থত। দেখা গৈছে যিমানে চমু চাপি আহিছে অখিল গগৈ টাৰ্গেট কৰি হওক বা আপোনাৰ AIDF হওক, মিয়া আপোনাৰ যি উচ্ছেদ হৈ আছে, মিয়াৰ ওপৰত উচ্ছেদ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে যি ভাষ্য প্ৰদান কৰিছে, আপুনি কি ক'ব? নহয়, মিয়াক উচ্ছেদ কৰিছে এই কথাটো সৰ্বব্যাপী অসমৰ প্ৰতিজন নাগৰিকে বা প্ৰতিজন জ্যেষ্ঠ নাগৰিকে এই কথাটো উপলব্ধি কৰিব পাৰিছে যে মিয়াসকলক উচ্ছেদ কৰা হৈছে। কিন্তু মিয়াসকল আচলতে অসমৰে নাগৰিক। তেখেতসকলে অসম তথা ভাৰতবৰ্ষৰ নাগৰিক হোৱা স্বত্বেও তেখেতসকলক উচ্ছেদ কৰা হৈছে। তেখেতসকল নদীভংগ মানুহ, ইৰিগেশ্যনৰ তাগিদাত তেখেতসকলে হয়তো নৈ পাৰিয়ৰ পৰা আহি আমাৰ যিবিলাক বনাঞ্চলৰ কাষৰীয়া যিবিলাক খাছভূমি আছিল সেই খাছভূমিত তেখেতসকলে বসবাস কৰিছিল। আৰু সেই খাছভূমিসমূহ প্ৰথমতে খাছ থকাৰ শেষতো যিটো কংগ্ৰেছৰ টাৰ্ম আছিল, সেই টাৰ্মত আমাৰ যিজন বৰ্তমানৰ সংসদ ধুবুৰী লোকসভাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বনমন্ত্ৰী থকা অৱস্থাত কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল, আইন আনিছিল যে সেই কাষৰীয়া মাটিখিনিত প্ৰপ'জ ফৰেষ্ট বুলি তেখেতসকলে নিৰ্ধাৰণ কৰাৰ পিছত সেই অজুহাতত আজি হাইকোৰ্টৰ আওতালৈ আমাৰ অসমৰ যিখন চৰকাৰ হেমন্ত বিশ্ব শৰ্মা চাহাবৰ নেতৃত্বত সেই চৰকাৰখনে আজি উচ্ছেদ কৰিছে। মিয়াৰ ৰাজনীতিটোক আপুনি কি বুলি ক'ব? যিমানে নিৰ্বাচন চমু চাপি আহিছে কিন্তু এতিয়া মিয়া লৈ পেলাই কিন্তু নামনি অসম বা উজনি অসম প্ৰতিটো কিবা চলি আছে। নহয়, মিয়াক আচলতে টাৰ্গেট কৰি লোৱা হৈছে। সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা দলৰ পৰা এই কথাটো বাৰে বাৰে কোৱা হৈছে যে মিয়া বোলা কোনো শব্দ নাই। কাৰণ 1961ত যেতিয়া ভাষা আন্দোলন হৈছিল সেই সময়তে মিয়া শব্দ উঠি অসমীয়া হৈছিল। আজি কিন্তু তেখেতসকলে সেই কথাটো পাহৰি গৈছে যে যিটো সময়ত অসমত
ভাষা তেখেতসকলৰ ইষ্টাব্লিছ কৰিব পৰা অৱস্থা নাছিল সেই সময়ত কিন্তু মিয়াসকলে তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি ন অসমীয়া হিচাপে সেই সময়ত মইনুল হক চৌধুৰী সাহেবৰ নেতৃত্বত অসমীয়া ভাষা তেখেতসকলে গ্ৰহণ কৰিছিল কিন্তু আজি ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত অসমৰ তেওঁ ভাষাৰ কথা কৈছে আমি এটা ভিডিঅ' সম্ভৱতঃ আমি ভিডিঅ'টো প্লে কৰিবলৈ পাৰিম শ্বেৰমান আলীয়ে মন্দিয়াক ৰাজধানী নামনি অসমৰ ৰাজধানী কৰিম বুলি এটা মন্তব্য কৰিছে কিন্তু এই ভাষাৰ প্ৰসংগতে কৈছোঁ তেওঁ বুজাবলৈ বিচাৰিছে কিন্তু সেই ভাষাৰ প্ৰসংগ তেওঁ কিন্তু সেয়া সম্পূৰ্ণ যিটো অসমীয়া ভাষা তাৰ পৰিৱৰ্তে কিন্তু আন এক ভাষা তেওঁ অসমীয়া ভাষাৰ কিন্তু ব্যৱহাৰ কৰা নাই সেই যিটো অঞ্চলত অকণমান সেয়া যদি আমি শুনাই লওঁ আমাৰ দৰ্শকক অকণমান আগবঢ়াম সেই ভিডিঅ'টো আমার সমষ্টির হেডকোয়ার্টার না এই যে যদি নামনি অসমের হেডকোয়ার্টার হয় আমার গৌরবে বুক ফুলে দেব তার সাথে মন্দিয়াকে ঘৃণা করো না মন্দিও ডেভেলপ করুন জৈনাও ডেভেলপ করুন আরো কি কি আছে সব ডেভেলপ করুন আমার সিটিও বইকে 1 নম্বর ক্যাপিটাল এটা খালি মন্দির ক্যাপিটাল না এটা লোয়ার আসামের ক্যাপিটাল করবার নিকে আমার আচলতে ৰাজনৈতিক প্ৰেক্ষাপটত এটা ভাষা তেওঁ ব্যৱহাৰ কৰিছে তেওঁ হয়তো বিশেষ কাৰোবাক সম্বোধন কৰিবলৈ তেওঁ হয়তো বিচাৰিছে সেয়া শ্বেৰমান আলীয়ে হয়তো ভালদৰে তেওঁ ক'বলৈ পাৰিব কিন্তু এই প্ৰসংগ যিহেতু আপোনাৰ সৈতে AIDF-ৰ নেতাগৰাকী আছে তেওঁ কৈছে যে অসমীয়া ভাষাৰ ব্যৱহাৰ হয় বা কি ধৰণে এই ধৰণৰ কথা বতৰাখিনি তেওঁ বুজাবলৈ যত্ন কৰিছে উচ্ছেদৰ প্ৰসংগলৈ আহিম উচ্ছেদৰ প্ৰসংগত উচ্ছেদ কৰাটো বনাঞ্চলত কোনোবা বহি আছে উচ্ছেদ কৰাটো তেওঁৰ মতে ভুল নেকি বনাঞ্চল বেদখলমুক্ত কৰাটো বনভূমিটো লাগিবই বনভূমিত কোনোবা বহি আছে অবৈধভাৱে দখল কৰি আছে সেই বনভূমি যদি উচ্ছেদ কৰি তাক পুনৰবাৰ যদি বনভূমি কৰিবলৈ যায় তাত আচলতে ভুল ক'ত দেখিছে দেখা গৈছে যি উচ্ছেদ চলি আছে আপোনাৰ উজনিৰ পৰা নামনিলৈকে উচ্ছেদ চলি আছে যিসকল লোকে অবৈধভাৱে চৰকাৰী মাটিত আপোনাৰ বসবাস কৰি আছে উচ্ছেদক আপোনালোকে বিৰোধিতা কৰে না উচ্ছেদক আপোনালোকে আঁকোৱালি লৈছে নহয় আমি সৰ্বপ্ৰথমতে মই কৈছোঁ যে আমাৰ দলৰ দলপতি হজৰত মাওলানা বদৰুদ্দিন আজমল কাছিমি সাহেবে ইতিমধ্যে প্ৰকাশ কৰিছে যে আমি উচ্ছেদৰ বিৰুদ্ধে নহয় কিন্তু সাংবিধানিকভাৱে এজন ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিবলৈ যাওঁতে তেখেতৰ যিখিনি সাংবিধানিক অধিকাৰ আছে সেইখিনি সাব্যস্ত কৰাৰ পিছত তেখেতক উচ্ছেদ কৰা হওক তেওঁলোকে বেআইনীভাৱে নোটিছ দিছে এদিন নোটিছ দিয়াৰ পিছদিনাখনে তেওঁলোকে বুলডোজাৰে ভাঙি দিছে ঘৰ বাৰী বিচ্ছিন্ন কৰি দিছে আৰু সেইখিনি মানুহক কোনো পুনঃসংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে কৰা হোৱা নাই তেখেতসকলক ঠেলি লৈ গৈ নদীৰ বুকুত পেলাই দিছে আজি আমাৰ সোণাপুৰৰ কথা যদি কওঁ গোৱালপাৰা মৰনৈ সোণাপুৰৰ সেই মানুহখিনিক লৈ গৈ যিটো ঠাইত এতিয়া বাসস্থানৰ কাৰণে তেখেতসকলক মানে স্থাপন দিছে সেই ঠাইটোত এপ্ৰিল মাহৰ 20 তাৰিখৰ পিছত যেতিয়া প্ৰথম জাক বৰষুণ আহিব তাত 14 ফুটকৈ পানী হ'ব সেই মানুহখিনিয়ে তাত কেনেকৈ বসবাস কৰিব গতিকে এইটো এটা অন্যায় আৰু অত্যাচাৰৰ বাহিৰে আন একো হ'ব নোৱাৰে গতিকে এনে ধৰণৰ কাৰ্যক আমি চৰকাৰৰ কঠোৰ ভাষাৰে আমি দলীয়ভাৱে নিন্দা কৰিছো আৰু গৰিহণা ৰিংকু কেইটামান সমষ্টি আছে য'ত চৰ্চিত ৰাজনৈতিক ভাৱে যে সেইকেইটা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত সমষ্টি এই প্ৰসংগবোৰ এইকেইটা দিনত খুব আলোচনা হৈছে এতিয়া ইয়াৰ পূৰ্বে যিটো ভিডিঅ' আমি দেখুৱাইছিলোঁ য'ত আচলতে কি কয় AIDF-ৰ নেতাগৰাকীয়ে তেওঁ কি কয় আপোনাৰ সৈতে তেওঁ যিহেতু আছে যে বিশেষ ধৰণেৰে নিজৰ মাজত নামনি অসমৰ ৰাজধানী কৰিম বুলি কৈ যিটো শ্বেৰমান আলীৰ যিটো মন্তব্য সেই মন্তব্যটো তেওঁ যিখিনি কথা যি ধৰণে তেওঁ সম্বোধন কৰিছে তেওঁ কিন্তু সম্পূৰ্ণ শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰ কৰা নাই কি হ'ব পাৰে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া তেওঁ দিব কৈছে শ্বেৰমান আলী যি বিধায়ক তেখেতে কৈছে নামনি অসমক ৰাজধানী হিচাপত কৈছে তেখেতে ভাষাটো এই ভাষাক লৈ পেলাই কিন্তু এটা বিতৰ্ক কি ক'ব আপুনি দেখো এইটো শ্বেৰমান আলীৰ ব্যক্তিগত কথা তেখেতে কি ভাষাৰ কথা কৈছে কি ৰাজধানী বনাব এইটো শ্বেৰমান আলী বুজিব শ্বেৰমান আলী আমাৰ দলৰ কোনো সক্ৰিয় সদস্য নহয় তেখেত আমাৰ দলৰ ব্যক্তিও নহয় তেখেত আজিৰ দিনত মই জনাত ৰাইজৰ দলৰ এজন ব্যক্তি গতিকে ৰাইজৰ দলৰ এই অখিল গগৈ যি ধৰণৰ এজন পাগল মনোবৃত্তিৰ ব্যক্তি তেখেতৰ যি খিয়াল খুচি মতে যিকোনো কথাই ক'ব পাৰে তেখেতে উজনিত কোনো ৰাজনীতি নকৰে আমাৰ লোৱাৰ আছামত আহি আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মাজত সোমাই কিছু আভুৱা কথাৰে আমাৰ মানুহখিনিক বিভ্ৰান্ত কৰি মানে ভোট বিভাজনৰ যিটো ৰাজনীতি যিটো বিজেপিৰ পৰা তেখেতক নিশ্চয় প্ৰক্ষেপ কৰা হৈছে সেই কামখিনিহে অখিল গগৈ কৰিছে বা তাৰ লগত নিশ্চয় শ্বেৰমান চাহাবো যিহেতু তেখেতৰ দলত যোগদান কৰিছে শ্বেৰমান চাহাবক সেই একে ৰাস্তাতে গতি কৰিব বুলি মোৰ ধাৰণা আপুনি ক'ব বিচাৰে নেকি অখিল গগৈ বিজেপিৰ এজেণ্ট বুলি ক'ব বিচাৰে এক কথাতে ক'বলৈ লাগিব যে অখিল গগৈ বিজেপিৰ এজন এজেণ্ট কাৰণ তেখেতৰ যিটো ভাৱভংগী
তেখেতে বিধানসভা যি ধৰণে গৰ্জি উঠে আকৌ নিশাৰ ভাগত গৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেখন থালিতে খোৱা বোৱা কৰে গতিকে তাৰ পৰা বুজা যায় যে তেখেত মানে বিজেপিৰ বি টিম হিচাপে কাম কৰিছে আৰু চৰকাৰখনক ইষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত তেখেতৰ পূৰ্ণ অৰিহণা আছে ৰিংকু হয় আমি মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ তেওঁৰ প্ৰতিক্ৰিয়া আমি কিছু লাভ কৰিলোঁ কিন্তু হয় মিয়াৰ ৰাজনীতিৰ এই প্ৰসংগ যথেষ্ট আলোচনা হৈ আছে আৰু এই বিষয়টো সম্ভৱতঃ নিৰ্বাচনৰ এই দিনকেইটালৈকে শাসক বিৰোধীৰ মাজত এই মিয়াৰ ৰাজনীতিৰ প্ৰসংগটোক লৈ কিন্তু বাক বিতণ্ডা এটা চলি থাকিব যে সেয়া সম্পূৰ্ণকৈ অনুমান কৰিব পৰা গৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে যে মিয়া অধ্যুষিত যিখিনি অঞ্চল আছে তাত উচ্ছেদ হ'বই বেদখল যদি কৰি আছে তেনেহ'লে তাত উচ্ছেদ অভিযান চলি থাকিবই আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু বাৰম্বাৰ কিছু কিছু ঠাইৰ নামো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি আহিছে আৰু ক'ত আচলতে মিয়াৰ দখলত কিমান ভূমি আছে এইখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছে আৰু লগতে বিৰোধীক কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰি আহিছে যে কংগ্ৰেছ হওক বা ৰাইজৰ দল হওক তেওঁলোকৰ মিয়া প্ৰীতি এই ধৰণে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ সমালোচনা এই দলকেইটাক কৰি আহিছে উচ্ছেদ খালি মিয়াৰে হয় অসমত অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেতিয়া ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহ'ব পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনশ্যন ইমান চিন্তাত অকল মিডিয়াকেইটাই পেলোৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় এইটো এটা মানে সপোনৰ অগোচৰ কথা মিয়াই চৰকাৰ বনাবলৈ হ'লে যে তেওঁলোকৰ যিটো চিন্তা যে হাঁচকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান এই মটিভত তেওঁলোকে এই কথাবিলাক কৈ আছে আৰু এই কথাবিলাকে আগন্তুক দিনত এটা বেড ছিগনিফিকেণ্ট যে অসমৰ ৰাইজৰ কাৰণে যে আহিছে সেই কথাটো অসমৰ ৰাইজে বুজাৰ অত্যন্ত প্ৰাসংগিকতা আছে সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক কৈছোঁ বদৰুদ্দিন আজমলৰ যিটো কথা যে মিয়াই চৰকাৰ কৰিব এই কথাটোৰ এটা সাংকেতিক চিন তেওঁ দিছে আৰু তাৰ কাৰণে সাৱধান হ'বৰ কাৰণে অসমৰ ৰাইজক মই আহ্বান জনাইছোঁ আন কিছু খবৰ আইটি গুৱাহাটীত 29 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে আলচাৰিংগা 2026 আয়োজন আৰু 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ অন্যতম সৰ্ববৃহৎ সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ প্ৰতিনিধিয়েও ভাগ ল'ব এই আলচাৰিংগাত শিক্ষাৰ্থীৰ বাবে 500 টকাৰ মাচুলেৰে অনলাইন প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে আয়োজকে ফেশ্বন ডিজাইনৰ পৰা আৰম্ভ কৰি ভিজুৱেল আৰ্ট লগতে ৰক বেণ্ড থিয়েটাৰ আৰু উত্তৰ পূবৰ থলুৱা সংস্কৃতিৰ পৰা পশ্চিমীয়া মিউজিক বেণ্ড তথা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় অতিথিৰ আলোচনা চক্ৰ সকলোখিনি থাকিব IIT গুৱাহাটীৰ আলচাৰিংগা ফেষ্টত আৰু 1 ফেব্ৰুৱাৰীত বলিউড নাইটৰ আইকন ষ্টাৰ তথা কিংবদন্তি কণ্ঠশিল্পী শানে পৰিৱেশন কৰিব সংগীত শান থাকিব 1 ফেব্ৰুৱাৰীত আৰু সেই ইভেণ্টটো ওপেন হ'ব উইথ ইণ্ডি ছিংগাৰ জিনি নামৰ 31st আমি হিপ হপৰ ৰাখিছোঁ হিপ হপৰ আৰ্টিষ্টটো ৰাফতাৰ হ'ব সেই নাইট 31st ওপেন কৰিব কৰ্মা নামৰ এজন হিপ হপ আৰ্টিষ্টে এবাৰ অল অভাৰ ইণ্ডিয়াৰ পৰা পাৰ্টিচিপেণ্টছ এৰাউণ্ড 3000 মান প্লাছ আহিব আমাৰ ইয়ালে উত্তৰ গুৱাহাটী 3দিনীয়া কাৰ্যসূচীৰে ধূপৰ তলৰ কলৰ উৎসৱৰ আয়োজন কৰা হৈছে আৰু 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব বাৰ্ষিক গোপাল থানৰ কলৰ এই উৎসৱ প্ৰভু বাৰগোপালক পূজা উপাসনাৰে সন্তুষ্ট কৰি প্ৰভুৰ আশীষ লাভৰ বাবে সাজু হৈছে ৰাইজ পূজা মণ্ডপত শ কলৰ থু কাৰি ভক্তৰ বাবে সাজু কৰাৰ লগতে অতিথিক আদৰিবলৈ সাজু হৈছে মধুপুৰবাসী 7খন গাঁৱৰ মহিলাই ভাগে ভাগে ভক্তৰ বাবে বনাইছে লাৰু পিঠা খিচিৰি জলপান সকলোখিনি সাজু কৰিছে ভক্তৰ বাবে ধূপৰ তলৰ এই বাৰ্ষিক উৎসৱত কলৰ থুক দিলে হেনো মনোমাঞ্চা পূৰ্ণ হয় শতিকাজোৰা এই লোকবিশ্বাসৰ আলমতে মধুপুৰ ধূপৰ তলত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অনুষ্ঠিত হৈছে এই উৎসৱ
নিজে নিজে আহি তেওঁলোকে কলো ছিঙে, কলো খায়, কলো আগবঢ়ায়। আগৰ পৰা মানে আজি প্ৰায় 15-16 বছৰৰ পৰা মানে এনেকুৱা লাৰু জিলাপি এনেকুৱা মানে চলিয়ে থাকে আৰু। গোপাল পূজাখনত বিভিন্নজনে জনাইছে যে এখন কল পূজা বুলি। কল পূজাৰ পিছত আমি ৰাইজক আদৰিবৰ বাবে আজি আমি আৰতীসকলে লাড়ু বনাৰ ব্যৱস্থা কৰিছে। আৰু এই পূজাখনত আমিও 3 দিনত অতি কমে 50,000 ভক্তৰ আগমনৰ আশা কৰিছোঁ। তেখেতসকলৰ আহ্বানৰ কাৰণে আমি আজি আমাৰ আৰতীসকলে লাড়ু বান্ধিছে। লাড়ু বান্ধাৰ লগতে সকলো ৰাইজক আমি এই পূজাখনত নিমন্ত্ৰণ জনাইছোঁ। মিচিং জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ হৈছে আলি আই লৃগাং আৰু আলি আই লৃগাং যিহেতু সমাগত ইয়াৰ প্ৰস্তুতি দেখা গৈছে তুংগত। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত হয় আলি আই লৃগাং। আলি আই লৃগাঙৰ বাবে মিচিংসকলৰ পৰম্পৰাগত পানীয় পৰআপং অৰ্থাৎ ছাই মদ বনোৱাত ব্যস্ত হৈ পৰিছে গহপুৰ লেপেটাপাৰাৰ মিচিং ৰাইজ। মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং সমাগত। যিহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ পালন কৰা হয় আৰু সেইবাবে এতিয়া গহপুৰৰ লেপেটাপাৰা অঞ্চলত ব্যাপক প্ৰস্তুতি চলিছে আলি আই লৃগাঙৰ। পৰআপং বনোৱাত তেওঁলোক ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখাব, কাৰণ মিচিং জনগোষ্ঠীয় লোকসকলৰ এয়া কৃষিভিত্তিক উৎসৱ। তেওঁলোকে আলি আই লৃগাঙৰ বাবে অপেক্ষা কৰি থাকে আৰু ফাগুন মাহৰ যিহেতু প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ পালন কৰে সকলোৱে। আৰু এই মুহূৰ্তত গাঁৱৰ সকলো মহিলা পুৰুষ একত্ৰিত হৈ তেওঁলোকে যি পৰআপং বনাইছে অৰ্থাৎ ছাই মদ বুলি কোৱা হয়। আৰু এইসমূহ আচলতে তেওঁলোকৰ এয়া এক পৰম্পৰা। আলি আই লৃগাঙৰ দিনটোত সকলো ৰাইজে অতিথিয়ে মিলি সকলোৱে লগে ভাগে পৰআপং গ্ৰহণ কৰিব। সমান্তৰালকৈ ওৰাং আপিং থাকিব। ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। স্থানীয় ৰাইজ আছে, মই অকণমান আপোনাৰ লগত কথা পাতিম। দেখিছোঁ আলি আই লৃগাং আহি আছে, ৰাইজ যথেষ্ট ব্যস্ত। বৰ্তমানে আপোনালোকৰ নিউজ চেনেলক আমি স্বাগতম জনাইছোঁ। আমাৰ আলি আই লৃগাং মিচিমৰ যোনটো পৰম্পৰাগত আমাৰ কৃষিভিত্তিক উৎসৱ, আমাৰ যোনটো ফাগুন মাহৰ প্ৰথম বুধবাৰ। কাৰণ এইখন ছাইমদ আমি প্ৰস্তুতি কৰি আছোঁ, কাৰণ ছাইমদ এদিন দুদিনত নহয়, এমাহ 1.5 মাহমান লাগে। এইকাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ কাৰণে আজি পৰআপং বনাই আছোঁ। আৰু কেনেকুৱা মনবিলাক কেনেকুৱা হৈ আছে? এই মনবিলাক ক'ব নালাগে আৰু একেবাৰে যেন সুতলা এই তোলা যেন লাগি আছোঁ আৰু। কৃষিভিত্তিক উৎসৱ হয়, কৃষিভিত্তিক উৎসৱ। মানে যোনদিনা খেতি কৰোঁ, খেতিৰ নিয়ম কৰোঁ, এই প্ৰথম মানে আমি এই ধূলি ধান পেলাওঁ যে, এইখিনি উৎসৱ আমি ফাগুন মাহৰ প্ৰথম বুধবাৰৰ পৰা আমাৰ খেতি ষ্টাৰ্ট হয়। এইটোৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ। নিশ্চয়কৈ ধনী পলকো পূজা কৰা হয়। হয়, ধনী পল আৰু যোনদিনা আমি আলি আই লৃগাং কিবা কৰিব তাত নিয়ম নীতি মাংগলিক কাৰ্যসূচী, তেতিয়া ধনী পলৰ নাম লৈ আমি তাত কিছুমান মাংগলিক কাৰ্যসূচী কৰোঁগৈ। নিশ্চয় খুব এক আনন্দময় পৰিৱেশৰ মাজত হাঁহি ফূৰ্তিৰ মাজেৰে তেওঁলোক ব্যস্ত হৈ আছে মিচিং মহিলাসকল। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। আলি আই লৃগাং আহি আছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ফূৰ্তি লাগিছে। আমাৰ ৰাজ্যৰ সকলোৱে বোৱাৰীয়ে ওলাই কিনি ইয়াত ছাইমদ বনাই আছো। তাৰপিছত বহুত আমাৰ বছৰে বছৰে এইখন পাতো। আৰু কি বনাব? আৰু আমাৰ গাহৰি মাংস বনাব, লগতে পৰআপং বনাব, ছাইমদ থাকিবই লগতে। আৰু আমাৰ পৰআপং বনোৱা হ'ব। আলহী অতিথি নিমন্ত্ৰণ জনাইছে নাই? নিমন্ত্ৰণ জনোৱা হ'ব, আহি যাব। লগতে আমি একেলগে মিলি জুলি এসাঁজ খাবলৈ ওলাম আৰু সাজু হৈছো। হয়, এয়াই হৈছে আনন্দ। আলি আই লৃগাং আহিল বুলি ক'লে এই মিচিং জনগোষ্ঠীয় লোকসকলৰ অপাৰ আনন্দ। তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ, তেওঁলোকে অপেক্ষা কৰি থাকে এই উৎসৱৰ বাবে। আৰু যিহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং অনুষ্ঠিত হ'ব, আৰু সেইবাবে গহপুৰৰ লেপেটাপাৰা অঞ্চলত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে আলি আই লৃগাং অনুষ্ঠিত কৰিবৰ বাবে। দেশৰ পৰিধি পাৰ কৰি বিদেশতো জনপ্ৰিয় অসমৰ চাহ। উজনিৰ চাহ উদ্যোগৰ তুলনাত আন ঠাইত নাই চাহৰ ব্যৱসায়। সেই নোহোৱাখিনি হোৱা কৰাৰ প্ৰয়াস বজালিৰ এজন যুৱক মিণ্টু ৰণা পাটগিৰিৰ। কি কি ৰঙৰ চাহ দেখিছে আপুনি? ভিন্ন ৰঙৰ ভিন্ন আৰ্হিৰ এই চাহ। চাহৰ বাবে অসমৰ খ্যাতি বিশ্বব্যাপী। অসমৰ চাহে বিশ্ব মানচিত্ৰত লাভ কৰিছে সুকীয়া পৰিচয়। দেশৰ পৰিধি পাৰ কৰি বিদেশতো জনপ্ৰিয় অসমৰ চাহ। উজনিলৈ পোনাই গলেই সেউজীয়া চাহ বাগানে সৃষ্টি কৰে অনিত্য সুন্দৰ পৰিৱেশৰ। উজনিৰ চাহক লৈ স্বাৱলম্বী একাংশ ক্ষুদ্ৰ ব্যৱসায়ী। কিন্তু উজনিৰ উদ্যোগৰ তুলনাত নামনি অসমত নাই চাহৰ ব্যৱসায়। সেই নোহোৱাখিনি হোৱা কৰাৰ প্ৰয়াস বজালিৰ এজন যুৱক মিণ্টু ৰণা পাটগিৰিৰ। জৈৱিক চাহক বিশ্বমুখী কৰি স্বাৱলম্বিতাৰ বাট কাটিছে মিণ্টু ৰণা পাটগিৰিয়ে। আৰম্ভ কৰিলে আস্ক বাস্কেট নামৰ সংস্থা।
সংস্থাটোত জড়িত হৈ আছে ডিব্ৰুগড় তিনিচুকীয়াৰ যুৱক একাংশ যুৱকৰ কৰ্ম সংস্থাপনৰ বাটু মুকলি হৈছে এই কাৰ্যৰ যোগেদি বিভিন্ন মেলা প্ৰদৰ্শনীত জৈৱিক চাহৰ প্ৰদৰ্শন কৰি আহিছে বজালিৰ মিণ্টুৱে আসল এটিকলি ৰুটি পাতৰ চাহপাত হৈছে এইটো চাহপাত যিটো প্ৰকৃত চাহপাত বুলি আমি কওঁ চাহপাত কোৱালিটিটো কেনেকৈ বনাওঁ যেতিয়া বছৰত এদিন বুদ্ধ পূৰ্ণিমা আহিব বুদ্ধ পূৰ্ণিমা ৰাতি চন্দ্ৰৰ পোহৰ যেতিয়া পৰিব পৃথিৱীত সেই সময়ত আমি তাত কলিটো চিঙো সেই কলিটো আনি 1 ঘণ্টাৰ ভিতৰত তাক প্ৰচেছ কৰা হয় সেই 1 ঘণ্টাৰ ভিতৰত প্ৰচেছ কৰাৰ পিছত যিটো চাহ সৃষ্টি হ'ব সেইটোৰ সোৱাদ সেইটোৰ গুণ অলপ বেলেগ হয় তাৰ উপকাৰিতাটো অলপ বেলেগ থাকে আৰু এই চাহপাতবিলাক এইটো 1 বিঘা মানত মাত্ৰ 300-400 গ্ৰাম মান হে ওলায় তাৰ কাৰণে হে এক্সপেন্সিভ এনে এক্সপেন্সিভ নহয় হোৱাইট টি গ্ৰীণ টি পিংক টি ব্লু টি অৰ্থডক্স টি আদি কেইবাটাও জৈৱিক চাহৰ ব্ৰেণ্ড তৈয়াৰ কৰি বহিৰাষ্ট্ৰলৈও ৰপ্তানি হৈছে অসমৰ চাহ ভিন্ন স্বাদৰ ভিন্ন ৰঙৰ এই চাহে আকৰ্ষণ কৰিছে বিভিন্নজনক ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ সৈতে বিদায় লম নমস্কাৰ এইটো মাইথান